পছন্দ হৈছিল না লগে লগে পছন্দ হৈছে মোটামুটি কি মোটামুটি দিয় বিয়া কৰে মোটামুটি হৈছে মুঠতে আগৰ দিনৰ মানুহে তিৰিক খাতিৰ কৰা কৰিছিল নকৰে নকৰে আৰু চাওক তো বাজাৰ কৰা হৈ গ'ল আপোনালোকে ভাবছে কি খানাৰ বাজাৰ কৰি আছোঁ খানাৰ নহয় বাজাৰ কৰি আছোঁ ককাৰ কাৰণে তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আমি আহি পালোঁ ককাৰ ঘৰ তো বলক এতিয়া ভালে আছে আছে আস্তে আস্তে উঠক ভালে আছে মোটামুটি ভালেই ভাল লাগছে গোটেই চকুটো দান কৰি দিলি বাপাহঁত মই এই ভাল পাইছোঁ আপোনাক বোলে 8 বছৰ ধৰি দেখাই নাই এথেনতো আপোনাক দেখা পাব ধুনীয়া কৰি হয় না অলপ মনৰ শান্তি হ'ব যিমান যি হ'লে নিজৰ ঘৈণীয়েকক ভালকৈ দেখা পাব আমি হাঁহিৰে গম পাই হাঁহি আছে কিন্তু আজি ককা বিৰক্ত দিছে মোক বিৰক্ত দিছে কি বিৰক্ত দিছে কওকচোন মুঠপানীয়া ধৰি 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 এই মই কিবা খাওঁ এই নাখাওঁ এই কিবা কৰা সেই কিবা কৰা এই কি কৰি দিয়াই মোক তেজ দিওঁতে বাপা লাগি পিন্ধি গৈছে বাপা বুলি হ'লেও মই লগত থাকবাই লাগে অনাবৰত এনেকৈ লাগি থাকোঁ কইবা গ'লে ভয় লাগে ক'ৰবাত পৰিব ক'ৰবাত কিবা হ'ব দেখছে আপুনি কিমান চিন্তা কৰে দেখছে ককা আইতাই আপোনাৰ কাৰণে কিমান চিন্তা কৰে কৰে না নাই নাই ইটোৱে চিন্তা দূৰ অলপ দূৰ হ'ল দে বাপা এটা কথা সুধো ৰ'ব মই আপোনাক বহি গৈছোঁ ৰ'ব আপোনাৰ ধৰা বিয়া না কি আমাৰ ধৰা বিয়া বাপা ধৰা বিয়া এটা কথা সুধো ৰ'ব আগৰ দিনত অলপ বেলেগ ধৰণৰ আছিল মই সুধি আছোঁ যিহেতুকে মানে অলপ আগৰ মানুহ লগ পাওঁ ককা দিনৰ কথা সুধিব বিৰাট ইচ্ছা লাগি থাকে ধৰক কইনা ঠিক হৈছিল ধৰি আপুনি কইনাৰ দেখিছিল না আপুনি দেখিছিল আপোনাক দেখুৱাইছিল না আগৰ আজিকালিতো কইনা চাই চাব গৈছিলোঁ আপুনি চাব গৈছিল বিয়া কৰাৰ আগতে চাব গৈছিলোঁ চাব গৈছিল বন্ধৰ দিনা নাকি চাব গৈছিলোঁ দেউলৰ গন্ধৰ দিনা চাব গৈছিল পচন্দ হৈছিল না লগে লগে পছন্দ হৈছে মোটামুটি কি মোটামুটি দিয় বিয়া কৰে মোটামুটি হৈছে মোটামুটি বুলি কয় ৰিজাল্টটো দিয়া নাই এইটো আপুনি চিন্তা দিয়া নাই কেথেন দিছে বোলে শিকাই নাই দিছোঁ সেইকাৰণে আপুনি ইয়েছ দি দিছে বোলে পচন্দ হৈছে আমাৰ বাৰ্থডে কম গৈছিল আপোনাৰ ঘৰৰ মানুহ গৈছিল আইতা সুধি আছোঁ প্ৰথম আপোনাৰ ঘৰৰ পৰা উলিয়াই লৈ আহে নহয় তামোল তেনে আপুনি চাইছিল না ককাক চবৰে আছে লাজ লাগে চাওক আইতাই ভাই সৰু ভাইও আছিল ডাঙৰ ভাইও আছিল বাবাইও আছিল মাইও আছিল আপোনাৰ যিমান যে গোটেই ঘৰৰ মানুহ আছে চাব নোৱাৰি অলপ চলপ তাৰে মাজতে চাইছিল আৰু তাৰে মাজেদি অলপ চলপ চাইছো চাই পচন্দ হৈছিল না শুনাইছিল হৈছিল তাহোঁ যিহেতুকে তাহোঁ পচন্দ কৰিছে মোৰোতো হবাই লাগিব আগৰ দিনৰ কেনে আছে চাওক যেথেন মাক দেউতাকে ঠিক কৰি দিব তথা মোটামুটি ফাইনেলে সেইটো আৰু নাই যে অপচন্দ কৰিব কিবা কৰিব তো আইতাইও মনে মনে নাংমান ফাঁকে দি হ'লেও চাইছিল আৰু ককা পচন্দ হৈ গৈছিল ককাৰ চুকাৰটো হেণ্ডচাম মানুহ কি পচন্দ নহ'ব হয় না ককা কি নহওক আজি ককাৰ মুখত হাঁহি আইতাৰ মুখত হাঁহি এইখিনি দিব পাৰিছোঁ সেইখিনিয়ে বহুত আৰু এয়াৰপৰ্টত চাকৰি কৰা যিজন মোৰ বন্ধু আছে তেওঁক বহুত বহুত ধন্যবাদ দিছোঁ তেওঁৰ পইচাই দি মই প্ৰথমতে একবাৰ ৰেচন দিছিলোঁ 1000 টকাৰ নেক্সট টাইম 1000 টকা দিছিলোঁ মানে মেডিচিনৰ কাৰণে আজিও মই ৰেচন আনিছোঁ 650 টকা ৰেচন আনিছোঁ আৰু 350 টকা মোৰ লগত আছে মই 350 টকাটো এওঁলোকক দিম আইতাৰ হাতত দি আৰু ককাৰ কাৰণে অলপ ৰেচন দি দিলোঁ আৰু ককা আইতাক দি দিলোঁ পইচাটো এই লওকচোন এতিয়া 350 টকা দি দিছোঁ কাইলৈ অলপ মাছ আনি কিবা খাব সৰু মাছ খাব মানে চকুৰ কাৰণে ভাল ভাল লাগছে বাপা মোৰ বেটা বুলি ভাবছোঁ একো নাই সদায় আছোঁ কিবা অসুবিধা পালে ক'ব মই আপোনাৰ বেটা নহয় বৰপেটা বাসী গোটেই মানুহখিনিয়ে আপোনাৰ কাৰণে আছে চিন্তা কৰিব মোৰ ঘৰৰ বাকী কি বাপৰে বাপ সেইটো নক'ব নাই একো নাই আপোনালোকৰ তাতে আহি মোৰে ভাল লাগছে আপোনাৰ লগ পালোঁ আপোনাৰ পুৰণা কথা শুনলোঁ হয় ন গতিকে মই কথা নহয় কথা পাতি ককাৰ দেখোন খং উঠে নাযায় কি হয় সেনে নুঠে বাপা কেতিয়াবা মই কিবা অকৰাকে ক'লে তেতিয়ান কেতিয়াবা কি ককাৰ ৰাগ উঠিলে মই ধুনীয়া থাকোঁ আৰু মনে মনে থাকোঁ একজন
এটা ককা মই দুয়ো সমান সমান মই এটা কথা সুধো মানে মানে আমাৰ যি আজিকালিৰ কথা কৈ আছো আৰু আপোনাৰ দিনত কি আছিল গম নাপাওঁ তিৰিগিলানৰ মৰত চলিব লাগে আপুনি কি মানে আইতাৰ তলত চলিব লগা হয় না কথা মানে আজিকালিতো মোৰ এই যোৱা নাই আপুনি ওপৰত মোৰ লাইফত হয় মই ওপৰতে আপুনি ওপৰত চলাব নালাগে মানে তিৰিৰ তলত চলিব লগা নাই চলা নাই ইলাখান নাই আজি মই দেউল চাব যাম একো নাই অৰ্ডাৰ দিলে যাব পাৰিব একো নাই আমাৰ বিয়া কইনা আপনি ছোৱালী আঠটা পইচা লাগিলে মোক খুজিয়ে নিব লাগিব দেউল চাইবা তাৰে আজিকালি আমি ৰাখ চাই দেউল চাই পা নাই দেউল চাই বা নাই একেলগে চোৱা নাই আমি নাচাওঁ আৰু আমি ৰাখ চাই প্ৰথমতে কেনে চাইছিল দেউল একেলগে একেলগে চাই নাই বিয়াৰ পৰা একেলগে দেউল চাব যায় নাই আমাৰ বৰ্তা নাই তুমি একেলগে যাবা তোমাৰ বায়াৰ লগত যায়াৰ লগত আমি সেনেকে মানিও চলিছিলো যি কৈছিল আমাৰ সেইগিলাখান নাই আমাৰ সেইগিলাখান চব মানে কি আগৰ দিনৰ সহায়ক সৌৰিয়াক আছিল মানে সহায়ক সৌৰিয়াকৰ আগত মানে গিৰিয়েক ঘৈণীয়েক কেনে গৈছিল মানে ককাই এক্সট্ৰা কাম গৈছিল লগ বন্ধুৰ লগত আৰু আইতাই ঘৰৰ মানুহ গৈছিল আজিকালি বহা হৈছো এনেকে আগে নবৈছিলো আমি চব কি কথা কৈছে আজিকালি গৈছে তাৰমানে আগৰ দিনত এনেকে মানে গিৰিয়েকৰ বহিব নছিল হয় না এনেকে নবৈ বিয়ে বয়া দেখি আমি আজিটো কথা মানিছিলো দে নবহো দে কলি নাজনিও নাজনি বহিছো এইখান নবহো শাহু থকা দিনক লৈ আমি সেনেকে নবৈছিলো চাওক আগৰ দিনৰ নিয়ম কিমান মানে নিয়মৰ মাজেৰে চলিছিল মানি চলিব লগা সঁচাকে এনেহেন কথা পাতি বহুত ভাল লাগে আৰু ধৰক এই কথাখিনি চব উঠাই দিছে আজিকালি আজিকালি নাইয়ে এই বস্তুখিনি জানিব লাগে নতুন প্ৰজন্মই যে আগৰ দিনৰ বিয়া হোৱাৰ পিছত কেনেহেন আছিল বিয়া নকৰোঁতে কেনেকে আছিল বিয়া কেনেকে মানে দৰা কইনা চাহ চাই গৈছিল আৰু তাতে আৰু কোনো চিষ্টেম নাছিল যে ভাল পাওঁ কিবা চাওঁ এইগিলাখান নাছিল ধৰা মানে ডাইৰেক্ট ধৰিব লাগে এটা কথা কি ককা মুঠতে আগৰ দিনৰ মানুহে তিৰিক খাতিৰ কৰা কৰিছিল মানে কি মৰদৰ তলত তিৰি থাকিব লাগিব চাওক মানে কি আগৰ দিনৰ ঘৈণীয়েকৰ তলত থাকিব লাগিব গিৰিয়েক সদায় ওপৰত আৰু গিৰিয়েকক নুসুধা কৰি একো কৰিব নোৱাৰে আগৰ দিনৰ মানুহে সদায় নিজৰ মতে কৰিছিল আৰু সদায় মানে ঘৈণীয়েকে গিৰিয়েকৰ মতে চলিছিল কিন্তু আজিকালি ককা উল্টা হৈছে দিয়ক আজিকালি সেইটো চিষ্টেম নাই আজি কি নহওক ককা আৰু আইতাক লগ পাই বহুত ভাল লাগিল আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেহেন মানুহক আপোনালোকে সহায় কৰক যাতে অলপ সহায় কৰিলে আমি তেওঁলোকৰ চকুত পোহৰ দিব পাৰোঁ মুখত হাঁহি দিব পাৰোঁ আৰু দুই এসাঁজ ভালকৈ আমি খুৱাব পাৰোঁ এইটোৱে চেষ্টা আপোনালোকে আগবাঢ়ি আহক ধন্যবাদ